মারবো না বুঝতে ভগৱানে চিন্তা কৰে এতিয়া সেই বান্দৰৰ 10 বছৰে এই দিলে 80 বছৰৰ লগত 30 বছৰ যুগ হ'ল 100 বছৰ ভাগ্য কৰিব পায় 100 ওপৰত যায় আজিকালি 60 70 তেতিয়া লাহে লাহে ভগৱান এতিয়া লাহে এইবোৰ হয় হয় কি কুকুৰৰ ভাৰ বুলি সেই বান্দৰৰ ভাৰ কৰি খাব লগা হ'ল তেতিয়া ভগৱানে অলপ কৈছিল এই লক্ষ্মী এই মই বান্দৰৰ বালু 10 বছৰ হয় সেই 10 বছৰ এই সৰু আপোনালোক সেই বান্দৰৰ নিচিনা নাচিবাগি ফুৰিব হা হয় হয় বুজিছা হয় হয় আৰু তেওঁৰ যেতিয়া যৌৱন কাল হ'ব সেই 40 বছৰ সেই যৌৱন কালত থাকিব হয় হয় এই তেতিয়া সেই 10 বছৰ এই 10 বছৰ এই আচলটো আৰু কুকুৰৰ যেতিয়া 10 বছৰ হ'ব সেই 10 বছৰ কুকুৰৰ বালু এই কাঠি মূৰত পুৰা হলি বহি থাকিব এই কোনোবাই জিনি খাব এদিনি খাব এই কুকুৰৰ খিনি যোগ কৰিয়েই বহি আৰু পুৰা হলি এই কুকুৰ নিচিনা মুখত বাই থাকিব লাগিব এই না বিয়া কালিয়ে এনে বুলি কৈছিল আৰু পুৰা কৰি হ'ব আমাৰো অৱস্থা হে আমাৰো অৱস্থা হে তুইয়ে আমি নাইনতে ৰৈ আছো তেতিয়া লাহে লাগি হ'ল এই বয়া হস্তা না এই মই সুধিলি ধুনীয়াকৈ কথাখিনি দিজাও পাম এই ধুনীয়াকৈ নমস্কাৰ এটা জনাইছে আৰু সেই যুগত চান্দৈ যদি বয়স হস্তাজনক নমস্কাৰ কৰিবলৈ কথা কৈছে হয় মই এটা তোমাক প্ৰশ্ন কৰিম এতিয়া ক'ব পাৰা আমি প্ৰতিমাবিলাক বনাওঁ গোসাঁনীৰ প্ৰতিমায়ে হওক যিকোনো ভগৱানৰ প্ৰতিমা হয় হয় আমি সকলোৱে সেই প্ৰতিমাৰ ধাৰণতে বঢ়িয়াকৈ সেৱা কৰোঁ এটা কথা চিন্তা কৰি চাওকচোন আমাক বনাইছে ভগৱানে প্ৰতিমা কৰি কিন্তু আমাক যাবি দিয়ে খারাপ হয়ে এই তো খারাপ হয়ে ভাই
গোটেই কষ্ট কৰিলা তেতিয়া কৈছিলা সেই ধনপতি ডেকা আছিল উদ্দেশ্য আৰু উদ্দেশ্যৰ ল'ৰা মই শান্ত হ'ব লাগে কথাটো হ'ল মই সেই এটা মোৰ ল'ৰা আছে এই পঢ়লৈ যোৱা ছোৱালী শেষৰ পচন্দ হৈছে গতিকে তাই ঘৰ ক'ত দুৱাৰ ক'ত মানে বংশ পৰিয়াল ক'ত সেইটো মই জানিব বিচাৰিছোঁ এই কথাখিনি যেতিয়া ক'লা তেতিয়া সেই বুঢ়াজনে কৰিলা কি ছোৱালী চাবাই এই ছোৱালী তেতিয়া মই ঘৰখন দেখি দিব লাগিব আমাৰ ৰজাৰ জীয়াৰ কথা সুধিছে যিহেতু বদনাম কৰি থকা আমাৰ গাঁওবিলাকত প্ৰচলিত আছে আমাৰ ছোৱালীজনী চাবা এইবুলি কৈছিলে আমাৰ সেই ৰজা হাঁহে ৰজাৰ ছোৱালী নাম হ'ল বেকুলা ঘৰ সেইটোৱে দেখা দিয়ে সেই দেখা দিয়ে তাৰপিছত আহে এই যে চন্দ্ৰ ৰজাৰে জীয়া পাইছো কথা নাই এই এটা শুনি চন্দ্ৰ ঘৰৰ ঘৰৰ সেই গাব কি হ'লে নামি ঘৰে লাগ মনে এই লক্ষিন্ধৰক লগত লৈ গৈছে এই লগত লৈ গৈছে এই হাঁহে ৰজাৰ পদূলি উপস্থিত হৈ একেবাৰে ঘৰত বহিব দিছে সোধা পোছা কৰিছে পানী খাব দিছে এই নৈ নাস্তা বস্তু গাখীৰৰ মানে চাহ আদি এই কোৱা নাই মই তাক চলাই আছো ঘৰ কি কথা কি বতৰা কি ক'ব লাগে আমি বেপাৰ হঠাতে কালি কি হ'ল কালি কি হ'ল আমি ৰাতি আহি ধুনীয়াকৈ আমি ধুলিখন বান্ধি লৈছো Huh?